চৌৰ আখৰাত শ শ উচ্ছেদিত ৰাইজৰ উত্তাল প্ৰতিবাদ। ধন দাবী কৰা সাংবাদিকক গ্ৰেপ্তাৰৰ দাবী উচ্ছেদিত ৰাইজৰ। সাংবাদিকৰ নামত কালিমা খানিলে এইবাৰ স্বয়ম্ভূ নামধাৰী ৩ গৰাকীকৈ সাংবাদিক। ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত চৌৰাবাখৰাত আজি তীব্ৰ প্ৰতিবাদ। আমিনুৰ ইছলাম শ্বহীদুৰ চৰকাৰ আৰু উছমান গনিৰ বিৰুদ্ধে শ শ উচ্ছেদিত ৰাইজৰ উত্তাল প্ৰতিবাদ। বিভিন্ন শ্লোগানেৰে উত্তাল কৰি আকাশ বতাহ কঁপাই তুলিলে উচ্ছেদিত ৰাইজে। ধন দাবী কৰা সাংবাদিকক গ্ৰেপ্তাৰ কৰক, ভুৱা বাতৰি সম্প্ৰচাৰ বন্ধ কৰক, ব্লেকমেইলিং কৰা সাংবাদিকক আটক কৰক আদি শ্লোগানেৰে আকাশ বতাহ কঁপাই তুলিলে চাপৰ চৌৰাবাখৰাত। জানিব পৰা অনুসৰি উচ্ছেদিত লোকসকলৰ পৰা ৫০,০০০ টকা দাবী কৰিছিলে বিলাসীপাৰা আমিনুৰ ইছলাম, উছমান গনি আৰু চাপৰৰ শ্বহীদুল চৰকাৰ। এইগৰাকী স্বয়ম্ভূ নামধাৰী সাংবাদিকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। উচ্ছেদিত পক্ষত বাতৰি সম্প্ৰচাৰ কৰিবলৈ কৰিছিল ধন দাবী। বাতৰি সম্প্ৰচাৰ কৰিলে চৰকাৰে পুনৰ উচ্ছেদিতক সংস্থাপন দিব বুলি দাবী কৰে ধন। দাবী কৰা ধন নিদিয়াৰ বাবে মিছা আৰু ভিত্তিহীন বাতৰি প্ৰচাৰ কৰিলে ৩ দালাল ৰূপী সাংবাদিকে। ধুবুৰী আৰক্ষী অধীক্ষকলৈ উচ্ছেদিত ৰাইজৰ কাটৰ আহ্বান, অতি শীঘ্ৰে এই ৩ গৰাকী দালাল ৰূপী সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ। ইতিমধ্যে ভুক্তভোগী উচ্ছেদিত লোকসকলে চাপৰ শালকুচা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। এতিয়া প্ৰশ্ন হয়, ধুবুৰী আৰক্ষী অধীক্ষক মহোদয় আৰু চাপৰ আৰক্ষীয়ে এই ৩ গৰাকী দালাল ৰূপী সাংবাদিকৰ ওপৰত কি ব্যৱস্থা হাতত লয় সময়ত হ'ব লক্ষণীয়। আপোনাৰ ৰিপৰ্টাৰবিলাক আহি আমাক কৈছিলে যে তোমালোকে যেহেতু মেইন মানুহ গাঁওখনৰ, তোমালোক ৫-৬জন মানুহ, তোমালোকে যি ক'বা মানুহে সেইটোৱে শুনে। তো সেই হিচাপত তোমালোকে এটা কাম কৰা, আমি তোমালোকৰ পজিটিভলি নিউজ বনাম, তোমালোকৰ জাগাটো উদ্ধাৰ কৰিম আৰু কিছুমান সংগঠনক আমি লগ কৰিম, লগ কৰি পেলাই আন্দোলন কৰিম, কৰি পেলাই তোমালোকৰ জাগাটো আমি উদ্ধাৰ কৰি দিম বা উচ্ছেদ বন্ধ কৰি দিম। এইবিলাক কৈ আমাক লাষ্টত ক'লে যে তোমালোকে এই আন্দোলন কৰা বা আমি ৰিপৰ্ট কৰা অহা যোৱা খৰচ এই হিচাপত তোমালোকে আমাক ৫০,০০০ টকা দিবা। প্ৰথমতে আমিনুল আছিলে, তাৰ লগত যিকেইজন আহিছিলে আৰু প্ৰায় ৭-৮জন আছিলে, গোটেইকেইজন ৰিপৰ্টাৰ। ওছমান গনি আছিলে আৰু কেইবাজনো আছিলে, ফটো চটো চব আছে, যিদিনাখন আহিছিলে আমি দি দিম আপোনালোকক। তো সেইটো প্ৰস্তাৱ দিয়াৰ পিছত আমি ক'লোঁ এই গাঁওখনৰ মানুহখিনি 99% মানুহ দুখীয়া। য'ত পইচা দিব লাগে উকিলক প্ৰত্যেকজন মানুহৰ ইণ্ডিভিজুৱেলি ৪,০০০কৈ টকা, কোনোবাই ১,০০০ টকা দিব পৰা নাই। আমাৰ সমাজৰ মানুহে এই পইচা লগে ভাগে মিলি বা খুজি মাগি সেই পইচাটো উকিলক আমি এতিয়ালৈকে দিব পৰা নাই। এতিয়ালৈকে উকিলে ২,৮০,০০০ টকা পাব লগা আছে। তাৰ পিছতো আমি এই সকলোখিনি বুজাই দিয়াৰ পিছত তেওঁলোকে আমি ক'লোঁ যে আমি যিহেতু আইনৰ আশ্ৰয় লৈছোঁ, আমি আন্দোলন যদি আমি আইন হিচাপে কৰিব পাৰোঁ সেইটো আমাৰ বেলেগ কথা, কিন্তু আমি পইচা দি পেলাই আন্দোলন কৰিব নোৱাৰিম, কাৰণ আমাৰ ইমান সামৰ্থ্য নাই। তাৰ পিছত এওঁলোকে আমাক মানে সেইদিনাখন গ'ল, যোৱাৰ পিছত তেওঁলোকে আমাক কিছুমানক ফোন যোগে বা অলপ মিডিয়া ফাঁচ কৰিলে যে দালালসকলে আমাক ভিলেজত সোমাব দিয়া নাই, আন্দোলন কৰিব দিয়া নাই। প্ৰথমতে এইটো নিউজ কৰিলে। উচ্ছেদৰ আগদিনাখনো আমাক মানে এইটো মানে ইংগিত দিছে যে পইচা দিলে এতিয়াও আমি আন্দোলন কৰিম বা এতিয়াও আমি মানুহখিনিক বচাই দিম। তাৰ পিছত তেওঁলোকে যেতিয়া আমি ক'লোঁ যে না এইটো সম্ভৱ নহয়, মানুহৰ এনে অৱস্থা, মানুহ উচ্ছেদ হৈ আছে, তাৰ পিছতো তোমালোকে পইচা দি পেলাই আন্দোলন কৰিব নোৱাৰিম। যদি ৰাইজৰ হকে তোমালোকে কাম কৰিব ইচ্ছা আছে, তোমালোকে নিজাববীয়াকৈ যি কৰিব লগা আছে সেইটো কৰা, আমি ৰাইজৰ পৰা পইচা উঠাই তোমালোকক দিব নোৱাৰিম। এইখিনি কোৱাৰ পিছত তেওঁলোকে আমাক ধমকি দিলে বা তেনেকুৱাকৈ ইংগিত হিচাপত কথা ক'ব ধৰিলে যে এই দালালবিলাকৰ আমি নামবিলাক প্ৰচাৰ কৰিম। প্ৰথমতে সেইটো নিউজ কৰিলে, তাৰপিছত লাহে লাহেকৈ ফেচবুকত আপডেট দিব ধৰিলে। তাৰপিছত গৈ পেলাই আমি শুনি আছোঁ থানাত এজাহাৰ দিলে বিলাসীপাৰাত। এতিয়া যোৱাকালি আমি প্ৰায় দুপৰীয়াৰ পিছে ১টামান বজাত আমি
শুনা পাই আছোঁ গোটেই গাঁওখনৰ ৰাইজে আমাক ফোন কৰি জনাইছে, আমাৰ ঘৰে ঘৰে উপস্থিত হৈছে, তোমালোকে এইটো কামটো কৰা নাই, তেতিয়াহ'লে তেওঁলোকে এনেকুৱা কিয় নিউজ বজাই আছে, তোমালোকৰ মানহানি কিয় কৰিছে। আমি সেইটো কাৰণে আমি আন্দোলন কৰিম, প্ৰতিবাদ কৰিম। ৰাইজে ওলাই আহিছে। আমি কৈছোঁ যে আমি আন্দোলন কৰিব নালাগে, আমাৰ আৰক্ষী আছে বা আমাৰ জিলা অধীক্ষক আছে, আমাৰ DC সাহেব আছে, আমি লাগিলে তেখেতক জনাওঁ, তেখেতে কি ব্যৱস্থা ল'ব লাগে ল'ব। কিন্তু আমাৰ ৰাইজে মানা নাই, কৈছে যে আমি প্ৰতিবাদ কৰিম, এইটো বেয়া কাম কৰি আছে তেওঁ সাংবাদিকসকলে, আমি ইয়াৰ প্ৰতিবাদ জনাওঁ বা ইয়াৰ গৰিহণা জগাওঁ। ধন দাবী কৰিছিলে ৰিপৰ্টাৰ আমিনুল ইছলাম, লগতে আছিলে আপোনাৰ ওছমান গনি, শ্বহীদুল ইছলাম, নাম ইমানখিনি নাজানো আমি, যিহেতু তেওঁলোকৰ লগত আমি জড়িত নহয়। ধন নিদিয়াৰ কাৰণেতো আজিলৈকে যোৱাকালি ইমান বজাইছে, আগতেও বজাইছে। আমি ধুবুৰী অধীক্ষক SP মহোদয়া বা লীনা দলে তেখেতক, লগতে আমাৰ DC মহোদয়ক, আমাৰ CDC মহোদয়ক, যিসকল আমাৰ আইনী ব্যৱস্থা বা আমাৰ প্ৰটেকশ্যনৰ যি আছে, আমি তেওঁলোকক আমি বিনম্ৰভাৱে অনুৰোধ জনাম গাঁৱৰ ৰাইজৰ হৈ যে তেওঁলোকে উচিত তদন্ত কৰি দোষী শাস্তি দিয়াৰ বাবে ব্যৱস্থা কৰক।